ঈদৰ দিনাও ইমামৰ ছুটি নাই আছে নি ও ঈদৰ দিনাখন ইমামৰ ছুটি আছে নি কুরবানী ঈদৰ দিনাখন যদি ইমামৰ ঘৰত কুরবানী থাকে সেইদিনাখন আপোনাৰ মহল্লাৰ কুরবানী নিদিয়াকৈ ইমাম সাহেব ঘৰত যাব নোৱাৰে ইমাম সাহেবৰ কুরবানী হয়তো ঈদৰ পিছদিনা দিব লাগিব নহয়তো তাৰ নেক্সট 2 নম্বৰ দিনা দিব লাগিব ইমামৰ ছুটি নাই কথা হল ওচৰ চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ কৰিব তাৰ লগতে কওঁ উলামা সকলক সন্মান কৰিব মাদ্ৰাসা এখনক যদি আপুনি উন্নতি কৰিব বিচাৰে তেতিয়াহলে এই মাদ্ৰাসাখনত আলিম সকলক আনি মাদ্ৰাসাৰ ছাত্ৰসকলৰ সন্মুখত আলিম সকলক সন্মান দিয়ক সন্মান কৰা শিকক যদি আপুনি মাদ্ৰাসাৰ ছাত্ৰসকলৰ সন্মুখত মাদ্ৰাসাৰ পৰিচালনা সমিতিয়ে বা গাঁৱৰ মানুহে যদি মাদ্ৰাসাৰ শিক্ষকৰ কিবা এটা ভুল হল মানুহ হিচাপে ভুল হৈ গল ছাত্ৰ এজনক তেওঁ দুটা বেট মাৰি দিলে অভিভাৱকে হওক অভিভাৱকে আহি পেলাই মাদ্ৰাসাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকক বিচাৰ দিছে বিচাৰ দিয়াৰ লগে লগে আপুনি মাৰিবই কিয় মাৰিব এনেকুৱা যদি প্ৰশ্ন কৰে এই ছাত্ৰ মাদ্ৰাসাৰ ছাত্ৰই দেখিব দেখাৰ পিছত কক মাদ্ৰাসাত পঢ়িলে এই কথা শুনিব লাগিব না মাদ্ৰাসাৰ যদি আপুনি কায়েম কৰিব বিচাৰে এই মাদ্ৰাসাত আলিমসকলক জোৰাওক এই মাদ্ৰাসাৰ সচেতন ব্যক্তিসকলক জোৰাওক হাজীসকলক জোৰাওক যুৱকসকলক জোৰাওক এজন মানুহ গুচি যায় কিয় গুচি গ'ল তেওঁক আনি পেলাই জোৰাওক ইছলামৰ কাম এইটো নহয় যে আপোনাৰ লগত মনোমালিন্য হয় মাদ্ৰাসাৰ পৰা এজন মানুহ আঁতৰি যাওক পৰিয়ালৰ পৰা এজন আঁতৰি যাওক আঁতৰি কিয় যাব তাক আনি আপুনি জোৰাওক এইটো আপোনাৰ কাম হয় তেতিয়া মাদ্ৰাসাখন উন্নতি হ'ব গতিকে মহতৰম দুষ্ট বুজুৰ্গ এইখিনি ক'লো উলামাসকলক সন্মান কৰিব আৰু এটা কথা মই আপোনালোকক কওঁ 1 মিনিট শেষ কৰি দিছোঁ ইমামসকলৰ লগত নাইনচাফি কেতিয়াও নকৰিব ইমামসকলৰ লগত আলিমসকলকতো সন্মান কৰিবই হাফিজসকলক সন্মান কৰিবই কিন্তু ইমামসকলৰ লগত নাইনচাফি কেতিয়াও নকৰিব ভাই ইমামৰ চাওক পৃথিৱীৰ বুকুত আটাইতকৈ ডাঙৰ আটাইতকৈ বেছি ডিউটি 24 ঘণ্টা ডিউটি যদি আছে তে ইমামৰ ডিউটি আছে ঈদৰ দিনাও ইমামৰ ছুটি নাই আছে নি ও ঈদৰ দিনাখন ইমামৰ ছুটি আছে নি কুরবানী ঈদৰ দিনাখন যদি ইমামৰ ঘৰত কুরবানী থাকে সেইদিনাখন আপোনাৰ মহল্লাৰ কুরবানী নিদিয়াকৈ ইমাম সাহেব ঘৰত যাব নোৱাৰে ইমাম সাহেবৰ কুরবানী হয়তো ঈদৰ পিছদিনা দিব লাগিব নহয়তো তাৰ নেক্সট 2 নম্বৰ দিনা দিব লাগিব ইমামৰ ছুটি নাই কিন্তু ভাই ইমামে ৰাতি যদি 12টা বজাত যদি গৈ পেলাই কয় ইমাম সাহেব মোৰ ল'ৰাটোৰ বেমাৰ হৈছে দৌৰি আহে আহি পেলাই ফুকি দিয়ে তাক তেল ডাৰি দিয়ে ইমামৰ দৰমহা আপোনাৰ ডিউটি 24 ঘণ্টা কিন্তু ইমামক আপোনালোকে দৰমহা কমকৈ দি আছে ভাই ইমামক যদি দৰমহা কমকৈ দিয়ে কৈছে আপোনাৰ মহল্লাত ব্ৰহ্মতৰ বৰকত ক'ত হ'ব যিজন আপোনাৰ বাদশাহ হয় সেই বাদশাৰ লগত আপোনালোকে নাইনচাফি কৰি আছে ইমামক দৰমহা দিয়ক আপোনাৰ ঘৰত আপুনি চাবাৰ কিছুমান মানুহ এনেকুৱা আছে মাহেকীয়া যিটো আপোনাৰ বৰঙিনী আছে দান বৰঙিনী যিটো মহল্লাৰ যিটো জামাতৰ খেলৰ যিটো মাহেকীয়া চাদা আছে এই চাদাটো মানুহে দিব নিবিচাৰে ভাই আপোনাৰ ঘৰত খাইছে ইমামৰ কি ল'ৰা ছোৱালী নাই নেকি ইমামৰতো ল'ৰা ছোৱালী আছে ইমামক বেইজ্জত নকৰিব ইমামক সন্মান কৰক ইমামৰ দৰমহা 1 তাৰিখ নকৰিব 30 তাৰিখে দিয়ক ইমামৰ যদি কেতিয়াবা এডভান্স বিচাৰে এডভান্সো দিয়ক পাৰিলে কেতিয়াবা ইমামক মৰমত 500 টকা 1000 টকা আপোনাৰ হৈছে আপুনি দিয়ক ইমাম সাহেব আপুনি ঘৰ যাব এই লৈ যাওক আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি মিঠাই লৈ যাব আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ লৈ যাব আপুনি দিয়ক মহতৰম দুষ্ট বুজুৰ্গ ইমামৰ পেট আছে 7000 টকাত আপুনি 50000 টকাত আপোনাৰ পৰিয়াল ল'ৰা ছোৱালী দুটা পঢ়া শুনাই আপোনাৰ ল'ৰা ছোৱালী দুটা পঢ়িব নোৱাৰিছে আপুনি কষ্ট হয় ইমাম সাহেবে